মনৰ কথাৰ তৃতীয় খণ্ড আজি মই লৈ আহিছোঁ আপোনালোকলৈ। অকণ মোৰ মনৰ কথা, অকণ আপোনালোকৰ মনৰ কথা। আমি বিচৰাৰ দৰে সকলোবোৰ নহয়। আচলতে প্ৰকৃতিয়ে আমাৰ বাবে যি ৰচিছে সেইটোহে হ'ব। জীৱনটো যিয়ে দিছে সেইজনৰ মতেই গতি কৰিব লাগিব। কিছুমান কাম আমাৰ সিদ্ধি নহ'লেও আমি ভাবি ভাবি সময়বোৰ নষ্ট কৰোঁ। যিটো নহ'ব সেইটোলৈ মনক বেজাৰ কৰি কোনো লাভ আছে জানো? আমি নতুন চিন্তা আৰু চেষ্টা কৰাৰ প্ৰয়োজন। জীৱনটো চলি থাকিব অবিৰাম। গতিকে আমি কিয় থমকি ৰৈ যাওঁ? মনে হাৰ মানিলেও তুমি হাৰ নামানিবা। বহু ক্ষেত্ৰত মনে ভাল নোপোৱা কামটো আমি কৰি যাওঁ, নহয়নে? ঠিক তেনেদৰে মনে থমকিব বিচাৰিলেও তুমি থমকি নাযাবা। সময়ৰ লগত গতি কৰা, তেন্তে চাগে জীৱন সাৰ্থক হ'ব। এই ক্ষেত্ৰত মই দুষাৰি কবিতা আগবঢ়াইছোঁ। তুমি জীয়াই যোৱা, নিৰ্ভয় হৈ জীৱনৰ বাধাসমূহ গছকি যোৱা। নাচাবা উভতি পিছলৈ, মাথো আগুৱাই যোৱা। এই জীৱনটো তোমাৰ হয়, তুমি জীয়াই যোৱা নিৰ্ভয় হৈ। পথে পথে বহু ঘাত প্ৰতিঘাত উজতি খালেও নিজে থিয় হোৱা। তুমি যিটো কৰিব পাৰা সেইটো কৰি দেখুওৱা, তেন্তে জীৱনৰ প্ৰতিভা জিলিকিব। তুমি জীয়াই যোৱা নিৰ্ভয় হৈ। মই নিলোফা য়াসমিন। এয়া হ'ল মনৰ কথাৰ তৃতীয় খণ্ড। আপোনালোকৰ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ